কাছিকত্ৰা, আমলাইগুৰি, আমগুৰি, চাপাগুৰি আদি বিভিন্ন অঞ্চলত আমাৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত হোৱা কিছু আঁচনি আজি আধাৰশিলা স্থাপন কৰোঁ আৰু সম্পূৰ্ণ হোৱা আঁচনি কিছুমান আজি মুকলি কৰোঁ। গতিকে চিৰাং জিলাখন এখন নৱবিকশিত জিলা আৰু এই জিলা হিচাপে ইয়াত শিক্ষানুষ্ঠানসমূহো ভাল ধৰণে গঢ় লৈ উঠিছে এতিয়া আৰু অন্যান্য আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন হৈছে। আমি যি আপোনাৰ কাছিকত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত আমি নেচিডৰ পৰা 8 কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ নতুন বিদ্যালয় আমি নিৰ্মাণ আৰম্ভ কৰিছোঁ। আজি মই নিৰ্মাণস্থলী পৰিদৰ্শন কৰোঁ। চাপাগুৰিত এটা জনজাতি আমি জিৰণি ঘৰ তাৰ সেইটো নিৰ্মাণ সম্পূৰ্ণ হৈছে, সেইটো আমি মুকলি কৰোঁ। আমলাইগুৰিত এখন ইকো টুৰিজম পাৰ্ক হৈছে, সেইখনো আমি মুকলি কৰোঁ। তাৰ লগতে আমগুৰিত এখন ITI যিটো সংখ্যালঘু কল্যাণ বিভাগৰ পৰা নিৰ্মিত হৈছিলে, কিন্তু গোটেই এটা বৃহৎ কেম্পাছ, সেই কেম্পাছৰ বাউণ্ডেৰী ৱাল, তাৰ ভিতৰৰ ৰাস্তা, ড্ৰেইনেজ সেইখিনি আমি জনজাতি পৰিক্ৰমা বিভাগৰ পৰা সম্পূৰ্ণ কৰি দিছোঁ, সেইটো মই সম্পূৰ্ণ কৰোঁ। এইটো আমি আমাৰ ভাৱে যিখিনি আমি বাধ্যতামূলকভাৱে দিওঁ সেইখিনি যদিও আমি টেক্সটবুক সকলো ছাত্ৰ ছাত্ৰীয়ে সময়মতে পাইছে। বাকী বহীখন ছাত্ৰ ছাত্ৰীয়ে নিজেও সেইখন যোগাৰ কৰি ল'ব পাৰে আৰু এইবাৰ আমি যিখিনি যোগান দিওঁ সেইখিনি এডিশ্যনেল ওপৰঞ্চি সেইটো দিয়াৰ ক্ষেত্ৰত যিহেতু এইবছৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, মডেল কোড অফ কণ্ডাক্ট আছিল, চ' মডেল কোড অফ থকাৰ কাৰণে আমাৰ টেণ্ডাৰিং প্ৰক্ৰিয়াটো আমাৰ অলপ পিছুৱাই দিয়ে আৰু পিছুৱাই যোৱাৰ কাৰণে তেওঁলোকে মূল্যায়ন বহি পাওঁতে দুদিন পলম হৈছে, কিন্তু 1 পৰা 8লৈকে ছাত্ৰ ছাত্ৰীসকলে মূল্যায়ন বহি পাব। বৰ্তমান আহিন মাহ কিন্তু এতিয়ালৈকে গৰম বহুত বেছি পৰিমাণে ডিচি সকলৰ হাতত ক্ষমতা দিয়া আছে, কাৰণ এখন জিলাত বৰষুণ দিলে আনখন জিলাত ৰ'দ দি থাকিব পাৰে। গতিকে জিলা উপায়ুক্তসকলক মই আহ্বান জনাইছোঁ, তেওঁলোকক ইতিমধ্যে শিক্ষা বিভাগে কৰ্তৃত্ব দি থৈছে যে জিলাখনৰ বতৰৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকে শ্ৰেণীসমূহ আগুৱাই দিয়া, পিছুৱাই দিয়া বা স্থানীয় বন্ধ ঘোষণা কৰা, সেইটো জিলা আয়ুক্তসকলে কৰিব। দেখা গৈছে যে শিক্ষকসকলে তেওঁলোকৰ প্ৰাইভেট টিউশ্যনত বৰ বেছি গুৰুত্ব দিছে, স্কুলত ক্লাছ কৰিবৰ কাৰণে তেওঁলোকৰ সময় নোহোৱা হৈছে আৰু তেওঁলোকে আকৌ শিক্ষকসকলে কিছুমান ৰাজনীতি নিৰ্দিষ্ট কোনো শিক্ষকৰ বিষয়ে যদি আপোনালোকৰ হাতত তথ্য আছে আমাক জনালে আমি ব্যৱস্থা কৰিম।